কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব वेलकम टू माय यूट्यूब चैनल स्वागतम জানাইছো নতুন যদি মই ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে আপনি সাবস্ক্রাইব কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰতিটো ডিফেন্সৰ ওপৰত প্ৰথম মোৰ চেনেল সাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো বজাই ৰাখিবা তেতিয়া মোৰ চেনেলত নতুন নতুন ইনফৰমেশ্যন পাই থাকিবা ডিফেন্সৰ বহুত বেছি এটা ভাল খবৰ কি ভাল খবৰ তোমালোকে থাম্বনেলত দেখা পাইছো গমে পাইছো কেতিয়া তোমালোকৰ ৰিটেন টেষ্ট হ'বলৈ গৈ আছে অসম পুলিচত এবিইউবি কমান্ডো যিহেতু ৰিটেন টেষ্ট নাই ভাইভাৰ টেষ্ট আছে বহুত বেছি এটা ভাল খবৰ যিহেতু তোমালোকৰ অসম পুলিচৰ ৰিটেন টেষ্ট ফেব্ৰুৱাৰী মাহত হ'বলৈ গৈ আছে হেমন্ত বিশ্ব শৰ্মা স্যার অন্তত আমার মামাই ঘোষণা কৰিলে তোমালোকে ভিডিওটো উপভোগ কৰা ভিডিওটো চোৱা আৰু ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা তো বন্ধু বান্ধৱীসকল বহুত বেছি এটা ভাল খবৰ কি ভাল খবৰ তোমালোকে বহুত দিন অপেক্ষাৰ ফলত এটা গুড নিউজ আহিলে আজি হেমন্ত বিশ্ব শৰ্মা স্যাৰে ৰিটেন টেষ্ট দিবলৈ ডেট ঘোষণা কৰি দিছে তো বহুত বেছি এটা ভাল খবৰ যিহেতু তোমালোকৰ হাতত অনলি এমাহ টাইম আছে তো কিয় কাৰণে মই তোমালোকক ক'লো এমাহ তো তোমালোকৰ ফেব্ৰুৱাৰী মাহত লাষ্টলৈকে তোমালোকৰ এক্সাম আহিব জানুৱাৰী মাহতে তোমালোকৰ কাট অফ লিষ্টখন আহিব যেহেতু তোমালোকৰ এসআইৰ এক্সাম হ'ব লাগিব আসাম পুলিচৰ এক্সাম হ'ব ৰিটেন টেষ্ট ফেব্ৰুৱাৰী মাহতে এটা মাহতে তোমালোকৰ এসআইৰ এক্সাম পাতিব এবিইউবিৰ এক্সামো পাতিব তাতে তোমালোকৰ গুড নিউজ যে হেমন্ত বিশ্ব শৰ্মা ছাৰে গোলাঘাট মিটিঙত কি কৈছে তোমালোকে নিজে চাই লোৱাচোন এজন কেণ্ডিডেটে কৈছিল হেনো আমাৰ ৰিটেন টেষ্ট কেতিয়া হ'ব তেখেতে ৰিপ্লাই কৰিছে ফেব্ৰুৱাৰী মাহত তোমালোকৰ ৰিটেন টেষ্ট হ'ব ভিডিওটো আগবঢ়াইছো ভিডিওটো চোৱা শিকলৈকে আৰু ভিডিওটো যিমান পাৰা শ্বেয়াৰ কৰিবা আজি ইয়াত মই আহিছো এজন ডেকা ল'ৰাক লগ পালো পুলিচত ফিজিক্যাল টেষ্ট হৈছে ল'ৰাজনে ফিজিক্যাল টেষ্টত পাছ কৰিছে মোক সুধিছে স্যাৰ পৰীক্ষা কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব ধুনীয়াকৈ গুচি গ'ল আগত হলে কি ক'লেহেঁতেন যে স্যাৰ চাকৰিটো দিয়ক ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলেহেঁতেন যে এইকেইটা মোৰ সমষ্টি ল'ৰা চাকৰি দিয়ক অজন্তা নেওগে এখন লিষ্ট দিলেহেঁতেন মোৰ সমষ্টি ল'ৰা চাকৰি দিয়ক কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ ইয়াত মাত্ৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব এই বিষয়ে আজি সকলোৱে জানে আৰু সেই কাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশনো নিদিয়ে প্ৰথমতে দিছিলে আজিকালি এপ্লিকেশনো নিদিয়ে মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব পৰীক্ষা কেতিয়া ওলাব আকৌ বিজ্ঞাপন কেতিয়া ওলাব আজি আমাৰ অসমত আপোনালোকে যেনেকে মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা মুক্তি পালে সেই ধৰণে এটকাও ঘোষ নিদিয়াকৈ আজি আমাৰ চৰকাৰৰ দিনত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই মই ডাঙৰ হিচাপ নিদিও যদি কংগ্ৰেছৰ দিনত ৰাকেশ পালে কাৰ অৰ্ডাৰত লৈছিল বেলেগ কথা এটা চাকৰিত 1 কোটি লৈছিল মই এবাৰ আমাৰ শিক্ষা মন্ত্ৰী আছিলো ইন্সপেক্টৰ অফ স্কুল বিলাকৰ এখন মই মিটিং পাতিছিলো মই মিটিঙত এজন ইন্সপেক্টৰক সুধিছিলো যে আপুনি কথাই প্ৰতি শিক্ষকসকলৰ পৰা টকা কিয় লয় শিক্ষকজনে মোক থিয় হৈ ক'লে যাৰ সঁচা কথাটো কম নে ছাৰ মিছা কথাটো কম মই বোলো সঁচা কথা